একাংশই সামাজিক মাধ্যমত পৰিয়ালৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যত ক্ষুব্ধ হৈ পৰিছে দীপেন বৰুৱা। কিয় কৰিছে, কি কাৰণত কৰিছে মই একো বুজি নাপালোঁ। এইবিলাক কৰিব নাপায়। এনেকুৱা সময়ত তেওঁলোকে অকণমান সহযোগ কৰিব লাগে। নকৰি পেলাই কিহৰ কাৰণে কৰিছে এইবিলাক লিখিছে। কাষৰ ফ্লেটৰ মানুহে গম পায়, মুখে গম পায়। আৰে আমাৰ ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত আমি কথা পাতিছোঁ নে কাজিয়া কৰিছোঁ, ফ্লেটৰ মানুহে কেনেকৈ গম পাব? তেতিয়াতো ঘৰৰ ওচৰত মানুহে কোনো ঘৰ বনাবই নোৱাৰিব। তেনেকুৱা বহি অকণমান ৰিলেক্স কৰি থাকোঁ। এইটো মোৰ অভ্যাস। সেই ক'লা চকীখন যে আছে পিছপিনে, সেইপিনে সিটো চাইডে বেৰৰ পিনে, তাতে অকণমান মোৰ প্ৰেছাৰ আছেতো। ৰাতিপুৱা মোৰ প্ৰেছাৰটো মানে নৰ্মেল হ'বলৈ মই সদায় আজি 15-20 বছৰ টেবলেট খাব লাগে। তাতে মই সদায় এনেকৈ মূৰটো দি পেলাই ৰিলেক্স কৰি থাকোঁ আধা ঘণ্টামান। তাৰপিছত সেই প্ৰেছাৰ টেবলেট যে খাওঁ, লাহে লাহে মোৰ নৰ্মেল হ'ম। এতিয়া আছিলোঁ ৰমেনদা অহা যোৱা কৰি আছে 2-3বাৰ দোকানৰ পৰা কিবা আনে, টোপোলাত বজাৰৰ পৰা আহে। তেওঁ আকৌ বজাৰ কৰিলে 2-3 দিনৰ কাৰণে বজাৰ নকৰে। এই সৰু টোপোলা লৈ আহে, সদায় সৰু টোপোলা, মানে এদিনৰ কাৰণে বা এসাঁজৰ কাৰণে তেনেকৈ আনে। সেইটোৰ পৰা কিবা খোৱা বস্তু আনিছে। তাৰপিছত ছোৱালীক জগাইছে, উঠা ৰুমটো, এইটো ৰুমৰ সিটো চাইডে ৰুমটো ৰমেনদাৰ, এইটো ৰুম যে আছে ড্ৰয়িং ৰুমটো, তাৰ সিফালে ৰমেনদাৰ ৰুমটো। মইতো ইয়াতে বহি থাকোঁ, শুনিছোঁ আৰু উঠা কৈছে। তাই কৈছে মোক নজগাবা, উঠা সেইখিনিলৈকে শুনিছোঁ। তাৰপিছত সেইখিনি নাজানো আৰু। তাৰপিছত মই ৰুমলৈ গুচি গ'লোঁ। এই ৰমেনদাই কেতিয়াবা কৈ নাযায়, কেতিয়াবা বিচাৰক এই কম্পিটিশ্যনবিলাক যে হয়, মিউজিকৰ কম্পিটিশ্যন, বাচ্ছা ল'ৰা ছোৱালীয়ে হওক কিবা হওক, এই কম্পিটিশ্যন জাজ হিচাপে মাতে নহয়, বিচাৰক হিচাপে মাতিলে কাকো কৈ নাযায় ঘৰত। তাতে ভাত পানী খাই গধূলি আহে। তেতিয়া আমি চিন্তাই নকৰোঁ আৰু ক'ৰবাত গৈছে বুলি জানো আৰু ক'ৰবাত বিচাৰক কাৰণে মাতিছে। নাই বৰ বিশেষ কথা নাথাকিলে প্ৰায় একো গম নাপাওঁ। মই সেই ছোৱালীজনীৰ পৰাহে গম পাওঁ প্ৰথম। তাৰপিছত ওলাই আহি পেলাই দেখিছোঁ টিভিৰ মানুহ দেখিছোঁ, টিভিৰ 2-এজন সাংবাদিক তেনেকুৱা দেখিছোঁ। আৰু মানুহ এই গণেশ মন্দিৰৰ পৰা আহিছে, তেনেকৈ গম পাইছোঁ। কি কাৰণত কৰিছে মই একো বুজি নাপালোঁ। এইবিলাক কৰিব নাপায়। এনেকুৱা সময়ত তেওঁলোকে অকণমান সহযোগ কৰিব লাগে। নকৰি পেলাই কিহৰ কাৰণে কৰিছে এইবিলাক লিখিছে। কাষৰ ফ্লেটৰ মানুহে গম পায়, মুখে গম পায়। আৰে আমাৰ ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত আমি কথা পাতিছোঁ নে কাজিয়া কৰিছোঁ, ফ্লেটৰ মানুহে কেনেকৈ গম পাব? তেতিয়াতো ঘৰৰ ওচৰত মানুহে কোনো ঘৰ বনাবই নোৱাৰিব। তেনেকুৱা হ'লে ইঘৰৰ কথা যদি সিঘৰে শুনে, সিঘৰৰ কথা যদি সিঘৰে, এই মূৰ্খৰ নিচিনা এইবিলাক লিখিছে কিবাকিবি তেনেকৈ একো নজনাকৈ। কাষৰ মানুহে জানে তেনেকুৱা কথা লিখিছে। কাষৰ মানুহে কেনেকৈ গম পাব? হতাশ একো দেখা নাছিলোঁ। তাত ক'বলগীয়া মোৰ একো নাই, কাৰণ মই একো হতাশ তেনেকুৱা দেখা নাই। কিন্তু অকণমান মন মাৰি থাকে অকলশৰীয়া হ'লে মন মাৰিব। যেনেকৈ মোৰ মিছেছ এক্সপায়াৰ হোৱাৰ পিছত মই অকলশৰীয়া নিচিনা অনুভৱ কৰোঁ, সেই তেনেকুৱা চবৰে হ'ব। ৰমেনদাৰো কম আছিলে, এতিয়া তেনেকৈ কাম কৰা নাইতো, সংগীতৰ কাম বহুত বছৰ কেইবছৰমান কৰা নাইতো। সেইকাৰণে কাৰোবাৰ সেইদিনাখন খালি এটা কথা কোৱা শুনিছিলোঁ আজি এসপ্তাহমান আগতে। এই ড্ৰয়িং ৰুমত চকীখনত বহি থাকেতো মাজে মাজে ক'তো নগ'লে, মই নোৱাৰিম দিয়া, মোক নক'বা এতিয়া গানৰ কথা ক'ব, মই কনচেনট্ৰেট কৰিব নোৱাৰোঁ, মই এতিয়া মনোযোগ দিব নোৱাৰোঁ আচলতে। সেইকাৰণে মই চাই লওঁ। তেতিয়া মই ভাবিছোঁ অকণমান মানে মেণ্টেলি কিবা কিবি চিন্তা সোমাইছে নেকি। এটা সংগীতৰ মানুহ এজনে, মিউজিক ডাইৰেক্টৰে যদি মন দিব নোৱাৰোঁ বুলি কয়, কনচেনট্ৰেট কৰিব নোৱাৰোঁ বুলি কয়, তাৰমানে অকণমান কিবা এটা সোমাব লাগিব চিন্তা, তেনেকুৱা।